Hey guys, কি খবৰ? আশা কৰো আপোনালোক আটাই ভালে আছে। আমিও ভালে আছো। আপোনালোক আকৌ এবাৰ মই মাইনু মিটাক্সিৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আৰু আজি মই কি কৰি আছো এতিয়া মেচিনত আৰু এতিয়া কেইটা বাজিছে জানে? এয়া 8টা বাজিছে আৰু হেয়া হ'ল ৰাতি। আৰু এতিয়া মই আৰু এফালে মিটাক্সি আছে পঢ়ি তাই কালাৰ কৰি আছে, হোমৱৰ্ক কৰি আছে আৰু মই মেচিনত এতিয়া বহি কি চিলাই আছো হেয়া দেখুৱাম আহক। সো এতিয়া মই মেচিনত বহি আছো আৰু মেচিনত আপোনালোকে ভাবিছে চাগে মই কি প্লাষ্টিক চিলাই আছো। একচুয়ালি মই কালি আছে ফেন্সি ড্ৰেছ কম্পিটিশন। সো মই কালি তাইক ৰিভাৰ বনাম বুলি ভাবিছো আৰু ৰিভাৰৰ বাবে ব্লু কাপোৰ নহলে প্লাষ্টিক কিবা এটা যোগাৰ কৰিব লগা আছিল আৰু মই ভাবিলো মানে কি আৰু প্লাষ্টিকটোৱে ঠিক হ'ব কাৰণ প্লাষ্টিকত এটা শাইনিং থাকে যেটো পানীৰ শাইনিং পানীত থাকে আৰু মানে ৰিভাৰৰ মানে দূৰৰ পৰা চালে যেনেকুৱা এটা ব্লু এনেকুৱা থাকে। সো হে ভাবিলো সো প্লাষ্টিকে আনিলো, আনি পেলাই এতিয়া অকমান সিলাই কৰি আছো আৰু হে আপোনালোকক দেখুৱাম আৰু কিদৰে কালি মিটাক্সে পাৰফৰমেন্স দিব হেটো স্কুলত কেনেকৈ কৰে হেয়া দেখুৱাটো সম্ভৱ নহব কাৰণ তাত গাৰ্জেন এলাউ নাই। সো তাইক পিন্ধিয়াই মই ঘৰত এটা এনে কেনেকৈ ক'ব সেইখিনি আপোনালোকক দেখুৱাম। সো আহক তেতিয়া হলে। আৰু সিলোৱা হোৱাৰ পিছত এইটো দেখাত এনেকুৱা হৈছে আৰু হেয়া পিন্ধি মিটাক্সি এতিয়া প্ৰেক্টিচ কৰি আছে। এতিয়া এয়া সিলোৱা কমপ্লিট হৈ গ'ল আৰু ইয়াত মই যিবিলাক বস্তু প্লাষ্টিকৰ হয় আৰু ডিকম্পোজ নহয় যেনেকুৱা এয়া পলিথিন বেগ, চকলেট, চিপছ, এয়া পানীৰ বটল আৰু যিবিলাক গোটেই বিস্কেটৰ পেকেট যিবিলাক সয়েলৰ লগত মাটিৰ লগত মিলি নাযায় বা পানী বেয়া নহয় আৰু যিয়ে পানী বেয়া কৰে কিয়নো তাইক যেহেতুকে পলিউটেড ৰিভাৰ বনাম। সো এইবিলাক গোটেইবিলাক বস্তু এনেদৰে সেলোটেপেৰে মাৰি দিছো আৰু তাইক দেখাত কেনেকুৱা হৈছে মই হেয়া দেখুৱাম। এইপিনে মই তাইৰ মূৰৰ বাবে এয়া কেপ বনাই লৈছো, তাইৰ মূৰৰ ফিটিং হোৱাকে কেপ বনাইছো আৰু এয়া গোটেইখিনি এনেদৰে অকমান দীঘলকে প্লাষ্টিক কাটি পেলাই ওলমাই দিছো কাৰণ যেহেতুকে মই তাইক অকমান ৰিভাৰৰ লুকটো আৰু হেনেকে ৰিভাৰৰ লুক মানে কেনেকুৱা হ'ব ইমাজিন কৰাটো মানে টান আৰু কাৰণ ৰিভাৰ পানী হয়। সো মই এনে সৰুকে আৰু অলপমান লুকটো দিয়াৰ এয়া দেখিছে পাগলিক তাই কেপটো পিন্ধি লৈছে আৰু এনেদৰে মই বনাই মেলি তাইক পুৰা পিন্ধাই কেনেকুৱা দেখে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো ভিডিঅ'টো হেকালৈকে চাই থাকিব। আৰু ড্ৰেছযোৰ পিন্ধোৱাৰ পিছত তাইক দেখাত এনেকুৱা হৈছিলে আৰু খুব মৰম লগা হৈছিলে আৰু মই তাইৰ গাল দুখনতো অকমান ব্লু কালাৰ কৰি দিছিলোঁ। মিটাক্সি স্কুল গ'লগে আৰু স্কুল যোৱাৰ সময়ত ইমান মানে কি লৰালৰি হ'ল সেইখিনি সময়ত মই আৰু তাইক লৈ পেলাই ভিডিঅ' বনোৱাটো নহ'লে সেয়ে মই তাইৰ লাষ্টত কেনেকুৱা দেখাত কেনেকুৱা হৈছিলে হেয়া যিকেইখন ফটো উঠাইছিলো সেইকেইখনে দিলোঁ আপলোড। সো এনেদৰে আৰু মানে ফেন্সি ড্ৰেছ 2 বছৰ পিছত মানে স্কুল খোলাৰ মানে পিছত আৰু এনেকৈ স্কুলত ফেন্সি ড্ৰেছ কম্পিটিশ্যন পাতিছে। সো লাইফৰ ফাৰ্ষ্ট কম্পিটিশ্যনত পাৰ্ট লৈছে। এইবিলাকত কেনেকুৱা কৰে আৰু ক'বও লাগিব অকমান, ক'ব পাৰে নে নাই ঘৰততো ঠিকেই ক'ব পাৰিছে, স্কুলত ক'ব পাৰে নে নাই অকমান ভয় লাগি আছে, মোৰো ভয় লাগি আছে। সো যিয়ে নহওক ভাল লাগিলে, অকমান দৌৰা হৈছে, অলপমান মেহনতো কৰিব লগা হৈছে, ইপিন চিলাবও লগা হৈছে, যি কি নহওক ভাল লাগে এইবিলাক কম্পিটিশ্যন পাতি থাকিলে। এয়া আছিলে আজিৰ ভিডিঅ'টো কেনেদৰে মানে কি আৰু সৰু সুৰা বস্তু যোগাৰ কৰি মানে এটা লুক আনিব পাৰি। নো ডাউট বেলেগেও কৰে, মই হেয়াই কৰিছোঁ। ইয়াত একো বহুতে ভাবিব পাৰে কিনো খাস কৰিছে, ভাবিলোঁ সেয়ে আপোনালোকক এই ভিডিঅ'টোৰ থ্ৰুৰে শ্বেয়াৰ কৰোঁ কেনেদৰে কি কৰিলোঁ আৰু মিটাক্সিক কিদৰে কৈছে তাৰো মই এটা ভিডিঅ' বনাইছোঁ। নেক্সট
মোৰ যিটো ভিডিঅ' আহিব তাত মই দেখুৱাম মিতাক্ষীয়ে মানে কি আৰু পলিউটেড ৰিভাৰৰ ওপৰত কেনেদৰে ক'ব বা স্কুলত ক'ব আৰু সেয়াও মিছ নকৰিব। চ' আজিলৈকে এইখিনি আছিলে এই ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে বাই বাই।